নমস্কাৰ বন্ধুসকল, আমাৰ ৰিদম অফ অসম চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁহি আমাৰ নামটি ডিকচুৰ চুমদাৰ গাঁৱত। আজি আমি আপোনালোকক এটা পৰিয়ালৰ জীৱন সংগ্ৰামৰ কাহিনীৰ বিষয়ে আমি আপোনালোকক জনাব বিচাৰিছোঁ। আজি আমি আপোনালোকক দেখুৱাম কেনেদৰে এগৰাকী মাতৃয়ে নিজ পুত্ৰৰ সফলতাৰ বাবে কিদৰে কষ্ট কৰিবলগীয়া হৈছিলে, কিদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। আমি আজি আহি উপস্থিত হৈছোঁহি চুমদা গাঁৱৰ নিবাসী ৰূপজ্যোতি হাজৰিকা আৰু চক্ৰ হাজৰিকাৰ গৃহত। হওক আমি তেওঁলোকৰ গৃহলৈ যাওঁ। এয়া অকণমান আমি তেওঁলোকৰ ঘৰৰ পৰিৱেশ দেখাব বিচাৰিছোঁ। আপোনালোকে চাওক তেওঁলোকৰ গৃহৰ পৰিৱেশ। এইখিনিতে আমি আপোনালোকক জনাব বিচাৰোঁ, এই পৰিয়ালটি আমি দেখাবলৈ বিচৰাৰ এটাই মাত্ৰ উদ্দেশ্য। এই পৰিয়ালটি মাকে তেওঁ অংগনবাদী, আমি যিগৰাকী ৰূপজ্যোতি হাজৰিকাৰ কথা ক'লোঁ, তেখেতে অংগনবাদী সহায়িকা হিচাপে কৰ্মৰত। তথাপি তৎসত্ত্বেও তেওঁ দুটি পুত্ৰক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছে। তেখেতৰ ডাঙৰ পুত্ৰ ক্ষণময় হাজৰিকাই শিলচৰস্থিত NITৰ পৰা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন বিভাগত তেওঁ BTech কমপ্লিট কৰিছে। পৰীক্ষাটোৰে 2025 চনত তেওঁ উত্তীৰ্ণ হৈছে। এই সফলতাত আমি তেখেতলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইজন দ্বিতীয় সৰু পুত্ৰই নগাঁওস্থিত পলিটেকনিকত ইলেক্ট্ৰিকেল ব্ৰাঞ্চত তেওঁ ইঞ্জিনিয়াৰিং বৰ্তমান পঢ়ি আছে। আমি পোনে পোনে আমি ৰূপজ্যোতি হাজৰিকাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাৰ ঘৰৰ পৰিৱেশটো অকণমান আমি দেখাই দিবলৈ আমি অকণমান বিচাৰিছোঁ। এয়া আমাৰ ৰূপজ্যোতি হাজৰিকা। নমস্কাৰ বাইদেউ। আচলতে বাইদেউ নহয়, মই পেহী বুলি মাতোঁ। আমাৰ অকণমান ঘৰুৱা সম্পৰ্ক এটাও আছে বাৰু। ভালে আছে? ভাল নহয়? ভাল। আমি আজি আপোনালোকৰ ঘৰলৈ আহিলোঁ। আমাৰ চেনেলটিৰ কথা গম পাইছে যে আমাৰ চেনেল এটা আছে ৰিদম অফ অসম নামেৰে। আমি আপোনালোকক আজি আপোনালোকৰ জীৱন সংগ্ৰামৰ কাহিনীৰ বিষয়ে অকণমান আপোনাৰ পৰা জানিবলৈ আহিছিলোঁ। আপুনি বৰ্তমান কিহত কৰ্মৰত? মই বৰ্তমান অংগনবাদী সহায়িকা পদত কৰ্মৰত। হয়। মই ভিডিঅ'ত উল্লেখ কৰিছোঁ। ভিডিঅ'ত আপোনাৰ দুটি পুত্ৰ কৰ্মে ক্ষণময় হাজৰিকা আৰু লক্ষ্যজিৎ হাজৰিকা। ক্ষণময় হাজৰিকাই বৰ্তমান শিলচৰ NITৰ পৰা BTech কমপ্লিট কৰিছে, হয়নে? আপোনাকে শুভেচ্ছা জনাইছোঁ। আপোনাৰ যিহেতু আমি দেখা পাইছোঁ, আপোনাৰ বাবে যথেষ্ট কষ্টৰে আপুনি নিজৰ দুটি সন্তানক আপুনি পঢ়াবলগীয়া হৈছে। আপুনি এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? কষ্ট মানে সাংঘাতিক, ক'বতো নোৱাৰি, কিন্তু আনন্দও লাগে। এই দুখৰ মাজতে আনন্দও উপভোগ কৰিবলগীয়া হয়, নহ'লেতো উপায় নাই। এনেকেই সংগ্ৰাম কৰি জীৱনটো চলাইছোঁ, কিন্তু ল'ৰাকেইটাৰ ভৱিষ্যতৰ যদি সংস্থাপন হয়, বিশেষ ডাঙৰ ল'ৰাটো পঢ়ি যিহেতু ওলাইছে, সৰুটো পঢ়ি আছে বাৰু বৰ্তমান, সংস্থাপনটো হ'লে বেছি মনত আনন্দ লাগিব। অন্যনো কি আৰু, আমাক খোৱা পিন্ধাৰ যিখিনি দায়িত্ব ল'ব লাগে সেইখিনি হোৱা নোহোৱাটো পিছৰ কথা। নিজৰ জীৱনটো যিখিনি কষ্ট কৰি পঢ়ি ওলাই আহিছে, সেইখিনি যদি সুচাৰুৰূপে সংস্থাপন এটা লৈ যদি জীৱন নিৰ্বাহ কৰে, তেতিয়া মনটো আনন্দ লাগিব। হয়, আমি আশা প্ৰকাশ কৰিছোঁ সোনকালেই তেখেতে এটি সংস্থাপন লাভ কৰিব। আপুনি অকণমান জনাব নেকি, আপুনি দুটি সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি কিদৰে কষ্ট কৰিবলগীয়া হৈছে? কাৰণ আমি জনাত অংগনবাদী সহায়িকাৰ বৰ্তমান দৰমহা আপোনালোকৰ যিটো পাৰিতোষিক দিয়ে, তাৰ একেবাৰে মানে কম বুলি ক'লেও বেয়া নহয়। আপুনি কিদৰে কষ্ট কৰিবলগীয়া হৈছিলে নিজৰ সন্তান দুটিৰ ক্ষেত্ৰত, আপুনি অকণমান আমাক জনাব নেকি? হয়, ডাঙৰটো ল'ৰাৰ ক্ষেত্ৰত মানে ডিক্সুবাসী এই অঞ্চলৰ মানে ডিক্সুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰুসকলে বহুতখিনি মানে আৰ্থিক দিশত সহায় কৰিলে, বহুত আগবঢ়াই নিছে। হ'লেও মানে সি পঢ়াৰ মানে ধৰক মেট্ৰিক পাছ কৰাৰ পৰা হায়াৰ ছেকেণ্ডেৰী যিটো দুবছৰীয়া, তেতিয়াও সুলভ মূল্যতে সি পঢ়ি ওলাই আহিছে শিৱসাগৰ টাউন হায়াৰ ছেকেণ্ডেৰীৰ পৰা। কিন্তু এই যিটো ছুপাৰ 30 সেইটোতো মানে ধৰক সুলভ মূল্যতেই হ'ল। তাৰপৰা সেইটো হেৰিয়াৰ পৰা গৈ শিলচৰ NITত চিট পালে পঢ়িবলৈ। তাতো মানে বেংকৰ অধীনত মানে লোনৰ হিচাপে ল'বলগীয়াও হ'ল। বহুতখিনি সহায় কৰিলে। মই মুঠতে বহু মানুহৰ ওচৰত হাত পাতিবলগীয়া হ'ল। সেই হাত পাতিছোঁ যদিও আনন্দও আছে। মোক কিন্তু যদি বেয়া ভাৱ বা মনত যদি কিবা আক্ষেপ লৈও দিছে মই নাজানো, সকলোৱে আশীৰ্বাদ কৰিছে বুলিয়ে ভাবি লৈছোঁ। মোৰ মানুহজনো আৰ্থিক দিশত বৰ এটা মানে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত তেওঁ অকণমান অসুস্থ, কিন্তু হ'লেও
এই ল'ৰাকেইটাক আগবঢ়াই নিয়াও তেওঁ অৰিহণা আছে বাৰু, একেবাৰে নাই বুলিও ক'ব নোৱাৰোঁ, সাহস দিছে। সাহসখিনি মই অৰিহণা বুলি লৈ বহুতখিনি আগবাঢ়িছে মানে ৰাইজে জানিব। মইনো এতিয়া ক'লে জানো হ'ব বুলিও বাৰু ভবা নাই, কিন্তু নহ'ব বুলিও ভবা নাই, ক'বতো লাগিবই। ৰাইজৰ ওপৰতে ভৰসা কৰিছোঁ, সকলো ৰাইজৰ আশীৰ্বাদ আছে। সংস্থাপনটো মেইন বুলিয়ে ভাবি লৈছোঁ, সংস্থাপন এটা হয়। এতিয়া মানে সৰুটো ল'ৰাক মোৰ বহুত এতিয়া কষ্ট কৰিবলগীয়া, এতিয়াতো ফৰ্ম ফিল আপৰ কাৰণে পইচা লাগে। মই এই কেইটকামান দিলোঁ, কেইটকামান মই যোগাৰেই কৰিব পৰা নাই। এইফালে লাষ্ট ডেট আজিয়ে নে কালিয়ে হৈ গ'ল বুলিয়ে শুনিছোঁ মই। এনেকুৱা কেতিয়াবা বৰ অস্থিৰ নিচিনা ভাৱ আহে, হ'লেওতো উপায় নাই। বুজি পাইছোঁ বাৰু, আপুনি এটা অংগনবাড়ী সহায়িকাৰ দৰে একেবাৰে কম পাৰিতোষিকৰ পইচাৰে আপুনি দুটি পুত্ৰক আপুনি পঢ়াই শুনাই থকাটো আপোনাৰ বৰ সহজ কাম নহয়। তথাপি আপোনাৰ এই দুটি সন্তানৰ সফলতাত আমি সঁচাকৈ গৌৰৱবোধ কৰিছোঁ। আপুনি মাতৃ হিচাপেও আপুনি নিশ্চয় আপুনি গৌৰৱবোধ কৰিব লাগে বুলি ভাবিছোঁ। আপুনি চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য বা কিবা অন্য ধৰণৰ পাইছে নেকি আপুনি? চৰকাৰৰ ফালৰ পৰা সাহাৰ্য বুলিবলৈ তেনে পঢ়াৰ ক্ষেত্ৰতনো মোৰ যোৱাৰ সাংসদৰ মানে লোকসভাৰ যিজন সাংসদ আছিলে, তেখেতে এককালীন তপন গগৈ ছাৰে তেওঁ এককালীন মানে টকা 50,000 ডাঙৰ ল'ৰাটোৰ কাৰণে দিছিলে, আৰু বাকী তেনেকৈ পোৱা নাই। সৰুটোৰ কাৰণেও এতিয়া বিচাৰিছোঁ বা আবেদনো কৰিছোঁ, ডাঙৰটোৰ কাৰণেও কৰিছোঁ, কিন্তু তেনেকৈ পোৱা নাই বাৰু। হয়, আমি দেখা গৈছোঁ তেখেতৰ গৃহটোৰ বৰ্তমান অৱস্থা ইমান হেৰি নহয়, তথাপিও চৰকাৰীভাৱে তেখেতে এটি গৃহ লাভ কৰিছে। বৰ্তমান তাৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে, অতি সোনকালে তাৰ নিৰ্মাণ কাৰ্য সমাপ্ত হ'ব। আমি আপোনালোকক জনাব বিচাৰিছোঁ যে তেখেতে ইমান কষ্টৰে যিহেতু ইয়াতে দুটি সন্তানক পঢ়া শুনাৰ ক্ষেত্ৰত ইমান কষ্ট কৰিছে, আপোনালোকে সকলোৱে আশা প্ৰকাশ কৰিছোঁ যে সকলোৰে এটা আশা কৰিছোঁ যে আপোনালোকে উন্নত মাতৃগৰাকীৰ হৈ এষাৰ আপোনালোকে লিখিব, আপোনালোকে মাতৃগৰাকীক অকণমান সাহস পাব, আপোনালোকে এটা ভাল মন্তব্য উৎসাহিত কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।